নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া মই আছোঁ আমাৰ গোৰেশ্বৰ কাঠেনীত। আমাৰ সকলোৰে চিনাকি নাগা নামৰ মহিলা পাঠক বৰ্তমান বিয়া হৈছে যদিও ডিমুত, গতিকে সকলোৱে চিনি পায়। উৰ্বশী ৰাজবংশীৰ বাসগৃহৰ ওচৰতে আছোঁ। এগৰাকী পেৰালাইচিছ পেচেণ্ট, মই থেৰাপি কৰি আছোঁ। নামটো উমেশ ৰাজবংশী। নমস্কাৰ। গতিকে আপুনি কওকচোন, বৰ্তমান আপোনাৰ আজি ইমান দিন আপোনাৰ লগত মই কাম কৰি আছোঁ, গতিকে আপুনি বৰ্তমান কিমান সুস্থ অলপ ৰাইজক জনাই দিয়কচোন। মোটামুটি বহুখিনিয়ে সুস্থ অনুভৱ কৰিছোঁ। আগৰটো মোৰ হাত ভৰি মানে লৰচৰাই নাছিল, এতিয়া বহুখিনি মই মানে ডেভেলপ হোৱা বুলি মানে অনুভৱ কৰিব পৰা হৈছোঁ। আচ্ছা, বঢ়িয়া। এওঁৰ কিছুমান আমাৰ সাংস্কৃতিক এটা সুন্দৰ মন আছে, সুন্দৰ বিহু গায়, আমাৰ নামঘোষা, আমাৰ যিখিনি আধ্যাত্মিক যিবিলাক পুথি আছে সেইবিলাকৰ পৰা এওঁ কিছু কিছু সুন্দৰ গীত পৰিৱেশন কৰে। তাৰ দিহা পদ এওঁ সুন্দৰভাৱে গায়। মই মোৰ ওচৰত প্ৰায়ে গাই থাকে, গতিকে মই ভাবিলোঁ আজি ৰাইজক অলপ শুনাওঁ। গতিকে আজি আপুনি কি গাব এতিয়া? মই প্ৰথমে এটা নামঘোষা বঢ়িয়া। কৃষ্ণ কৃষ্ণ একদেৱ দুসহাৰী, ও কাল মায়াদিৰো অধিকাৰী, ও কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাই আন। কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপীভৰ তাপদ কমলৰ, ও দাসৰ দাস তান দাস ভৈলো আমি। বঢ়িয়া, সুন্দৰ। এইবাৰে গাব এখেতে এটি সুন্দৰ বিহু গীতৰ কলি। এটা সময়ত এওঁলোকৰ ইয়াত এটি বিহু দল আছিল, গতিকে সেই বিহু দলত এওঁ নিজে হেনো বিহু গীত লিখিছিল। গতিকে তাৰে যদি এফাকি আমি ৰাইজক নুশুনাওঁ নিশ্চয় ভাল দেখা নহয়। এখেতৰ যি প্ৰতিভা আছে সেইখিনি ৰাইজে জনাটো দৰকাৰ। গতিকে আপুনি সেই সময়ত লিখা কিবা মনত আছেনে বিহু? মানে অকণমান মনত আছে। অকণমান গাই দিলেই হ'ব। মই তাৰমানে সেই সময়ত আমাৰ ইয়াত মই বেলেগ বিহু দলৰ লগত আগতে বিহু গাইছিলোঁ। আচ্ছা। তাৰপিছত মই ইয়াতে আমাৰ ল'ৰা ছোৱালীখিনিক লৈ এটি বিহু দল নামটো গঠন কৰিলোঁ। মই বিহু দলটিৰ নাম জোনমণি বিহু দল হিচাপে নামকৰণ কৰি। এইটো কিমান চনত আছিল? এইটো মোটামুটি 2004 মানৰ কাহিনী। বঢ়িয়া। তেতিয়া মই যিহেতু মই বৰনৈ পাৰত অৱস্থিত মানে এখন চুবুৰীত বাস কৰোঁ, সেই বৰনৈ মানে নৈখনৰ হেৰি এটা লৈ এটি বিহুৰ কলি মই হেৰি বৰনৈ পাৰৰে ঐ আমি ৰামপুৰীয়া, ও জোনমণি বিহু দল। এনেকৈ মই বিহু মানে অলপ গোৱাৰ মানে এটা চেষ্টা কৰিছিলোঁ। আচ্ছা আচ্ছা, বঢ়িয়া। যেতিয়া আকৌ মনত পৰে ধুনীয়াকৈ মনত ৰাখি থ'লে হ'ল। মই এদিন এক্সট্ৰাকৈ আকৌ হেৰি কৰিম। গতিকে ভাল লাগিল, নিশ্চয় আপোনালোকেও ভাল পাব। যদি ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে আপোনালোকে সুন্দৰভাৱে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, আৰু কেনেকুৱা পালে কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ।